আধ্যাত্মিক স্থানলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰ। দিনে নিশাই সমাধি ক্ষেত্ৰত ভিৰ কৰিছেহি অগণন গুণমুগ্ধই। নিশা 1 বজা পৰ্যন্ত অনুৰাগীয়ে ভিৰ কৰিছে সমাধি ক্ষেত্ৰত। জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে অনুৰাগীয়ে। ধূপ চাকি জ্বলাই সেৱা জনাইছে প্ৰাণৰ শিল্পীগৰাকীক। সমাধিস্থলীত সমস্তৰে গাইছে মায়াবিনী ৰাতিৰ বুকুত। আৰু কালি নিশাৰ ভাগত যেহেতু গৰিমা শইকীয়া গাৰ্গো তাত গৈ উপস্থিত হৈছিল, তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছিল আৰু সকলো ৰাইজৰ সৈতে তেওঁ মত বিনিময় কৰিছিল। তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোকে এই যাত্ৰাত অংশীদাৰ হৈ থকাৰ বাবে আহ্বান জনাইছিল। সকলোকে #জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাৰ বাবে আহ্বান জনাইছিল। আৰু কালিৰ দিনটোত সমাধি ক্ষেত্ৰত কেনেধৰণৰ পৰিৱেশ আছিল এই মুহূৰ্তত আমাক দেখুৱাব ৰূপম দলুৱে। নিশা 1টা বাজিছে আৰু এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ জুবিন গাৰ্গৰ সমাধিস্থলীত। আপোনালোকে চাগে মোৰ পিছফালে যি শব্দ, সেই শব্দ শুনিয়ে আপোনালোকে গম পাইছে যে জুবিন গাৰ্গৰ এই মন্দিৰত এক প্ৰকাৰ জনসমুদ্ৰ এতিয়াও নিশা 1 বজাতো দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। দীপেনে দেখুৱাইছে একাংশ লোক এই নিশাও গভীৰ নিশাও ইয়াত উপস্থিত আছে আৰু জুবিন গাৰ্গক বিচাৰি তেওঁলোকে ইয়ালৈ আহিছে। কোনো লোকে ইয়াত ধূপ চাকি জ্বলাইছে, কোনোৱে অসমৰ স্বাভিমান গামোচা জুবিনদাৰ বাবে লৈ আহিছে। জুবিনদাক মৰমতে গামোচাখন দি গৈছে, কাৰণ জুবিনদাই অন্তিমবাৰৰ বাবে এইটো স্থানতে শুই গৈছিল, চিৰদিনৰ বাবে চকু মুদিছিল এইটো স্থানতে। আৰু তাৰ পাছৰ পৰিৱেশ প্ৰায় বিগত 21টা দিন আমি দেখুৱাই আহিছোঁ। প্ৰত্যেকটো দিনাই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া হৈছে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ দৃশ্য। এক প্ৰকাৰ মন্দিৰত পৰিণত হৈছে, কাৰণ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে জুবিনদাৰ এই সমাধি ক্ষেত্ৰত এক প্ৰকাৰ মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰিছে, ধূপ চাকি জ্বলাইছে। ধূপ চাকি জ্বলাই ইয়াৰ পৰা জুবিনদাক যেন পুনৰবাৰ লগ পোৱাৰ অনুভৱেৰে ইয়াৰ পৰা তেওঁলোকে উভতি গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলৰ সৈতে আমি কথা পাতিম যে এক প্ৰকাৰ যিসকল লোক ইয়াত আহিছে তেওঁলোকে বাৰে বাৰে কৈছে যে জুবিনদাক ন্যায় দিব লাগিব, জাষ্টিছ ফৰ জুবিনদা তেওঁলোকে বাৰে বাৰে কৈছে, এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দাদা, অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? যোৰহাটৰ পৰা আহিছোঁ। কেতিয়া আহিছে যোৰহাটৰ পৰা? এতিয়া আহি আছোঁ। হয় 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 এক প্ৰকাৰ মন্দিৰত পৰিণত হৈছে। হয় হয় নহয় জানো? হয় হয় কি ক'ব বিচাৰিব জুবিনদা যিহেতু নাই আমাৰ মাজত, কায়িকভাৱে নাই? আমাৰ মাজত তেওঁ একচুৱেলি আত্মাটো এতিয়াও জীয়াই আছে, মই যি ভাবোঁ। আৰু আমাৰ লাইফ মানে প্ৰথম দেখিছোঁ হৈছিলোঁ সমাধি ক্ষেত্ৰ তীৰ্থস্থানলৈ পৰিণত হোৱা ইমান মানে কম সময়ৰ ভিতৰত। তো দুখটো চবৰে আছে, গোটেই ৰাইজৰে আছে। তো আমি বিচাৰোঁ যে তেওঁ যোনটো মানে ঘটনা হ'ল তেওঁৰ লগত জাষ্টিছটো পাওক, তেওঁ ৰাইজেও সেইখিনি গম পাওক কেনেকৈ কি হ'ল। আৰু যিটো ইনজাষ্টিছ হৈছে সেইটো যাতে সোনকালে আমাৰ মানে লাইফত আমি দেখিবলৈ পাওঁ যে জাষ্টিছটো তেওঁ মানে আত্মাই পাওক, তেওঁ ফেমিলিয়ে পাওক, মানুহে তেতিয়াই শান্তি পাব। মানুহে তেতিয়াহে শান্তি পাব যেতিয়া জুবিনদাই ন্যায় পাব। আৰু এইসকল যোৰহাটৰ পৰা আহিছে তেওঁলোক, আৰু আমি দেখুৱাম যে নিশাই 1 বাজি গৈছে আৰু 1 বাজি যোৱাৰ পাছতো সেই একেই পৰিৱেশ ইয়াত ৰৈছে। কোনো লোকে ৰৈছে কিছুপৰ ৰৈ জুবিনদাক মনতে ভাবিছে, জুবিনদা ইয়াত আছে, জুবিনদা শুই আছে, জুবিনদা পুনৰ উঠিব, তেনেকুৱা ধৰণে একাংশ লোকে ভাবিছে। আপোনালোক ক'ৰ পৰা আহিছে? মৰিগাঁৱৰ পৰা। কিমান মানুহ আহিছে? আমি 2জন আহিছোঁ। ইয়ালৈ আহিলে জুবিনদাক পোৱা যেন অনুভৱ হয়, নহয় জানো? হয়, আমি জুবিনদাৰ কাৰণে আহিছোঁ। আমি জানো জুবিনদা ইয়াতে আছে, তেনেকুৱা এটা অনুভৱে আমি সেইকাৰণে ইয়ালৈ আহোঁ। জুবিনদা মানে কি আহিলে জুবিন থকা যেন লাগে আৰু ভাল লাগে কিবা এটা আহি কিনে, জুবিনদা যদি আছে এনেকুৱা লাগে আৰু এনেকুৱা। একাংশ মহিলা আছে, মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে ক'ৰ পৰা আহিছে? মই পাঞ্জাবাৰীৰ পৰা আহিছোঁ। পাঞ্জাবাৰীৰ পৰা। এই নিশাও আচলতে জুবিনদাক এবাৰ চাবৰ বাবে অহা হৈছে, নহয় জানো? ইয়াত জুবিনদা আছে বুলি অনুভৱ হয় সকলোৰে। হয়। কি ক'ব বিচাৰিব জুবিনদা যিহেতু কায়িকভাৱে আমাৰ মাজত নাই? এইসকল পাঞ্জাবাৰীৰ পৰা আহিছে তেওঁলোক, আৰু আহি ইয়াত যেন জুবিনদাক পুনৰবাৰ তেওঁলোকে বিচাৰি পাইছে। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে নিশা 1 বাজি যোৱাৰ পাছতো ইয়াত তেওঁলোকে ৰৈছে, জুবিনদাক অনুভৱ কৰিছে, জুবিনদাৰ গান আওৰাইছে। প্ৰাৰ্থনা সদৃশ জুবিনদাৰ যিটো গীত, সেই গীতটো বাৰে বাৰে আওৰাইছে। মায়াবিনী ৰাতিৰ বুকুত তেওঁলোকে আওৰাইছে। আপোনালোক ক'ৰ পৰা আহিছে দাদা? আমি শিৱসাগৰৰ পৰা। শিৱসাগৰৰ পৰা। কিমান মানুহ আহিছে শিৱসাগৰৰ পৰা? আমি আহিছোঁ 7জনমান আহিছোঁ। এক প্ৰকাৰ মন্দিৰত পৰিণত হৈছে, নহয় জানো? হয়। কি ক'ব বিচাৰিব আৰু জুবিনদা? জুবিনে ন্যায়টো পাব লাগে আৰু আমি সেইটোৱে বিচাৰোঁ। প্ৰত্যেকগৰাকী লোকেই কেৱল ন্যায় বিচাৰিছে। আজি ইয়ালৈ আহি
এক প্ৰকাৰ প্ৰতিবাদ কালি সমাধি ক্ষেত্ৰত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই পৰিৱেশ আমাক এই মুহূৰ্তত দেখুৱালে